নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ফাইনালি আৰপিএফ কনষ্টেবল ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ কনষ্টেবলৰ যেহেতু এক্সাম মই অলৰেডি আগত ভিডিঅ' বনাইছো আপোনালোকে কন্টিনিউ যদি ভিডিঅ'খিনি চাই আছে 2 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব 20 মাৰ্চলৈকে তাৰ যিকোনো এটা ডেটত আপোনাৰ এক্সাম যেহেতু পৰিব যদি আপোনালোকে আৰপিএফ কনষ্টেবলত এপ্লাই কৰিছিলে বা যদি এক্সামৰ কাৰণে ৱেইট কৰি আছিলে ফাইনালি আপোনালোকৰ এডমিট কাৰ্ড আহি গ'ল এতিয়া কেনেকৈ ডাউনলোড কৰিব পাৰিব কি কৰিব লাগিব গোটেইখিনি ভিডিঅ'টো শেষলৈকে চাব প্ৰথমতে এটা কাম কৰিব আপোনালোকে যদি এপ্লাই কৰিছিলে বা এক্সাম কেতিয়া আছে কি কথা যদি চাব বিচাৰে ডাইৰেক্ট ভিডিঅ'ৰ ডেসক্ৰিপচনতে আৰপিএফ এডমিট কাৰ্ড ডাউনলোড লিংক বুলি যেটো লিংক আছে এই লিংকটো ডাইৰেক্ট ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে এই পেজটো আপোনালোকে এনেদৰে খোল খাব ইয়াত দেখিছে ৰেলৱে ভৰ্তি বোৰ্ড ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড RPF 02 2024 এখিনি পঢ়ি নাথাকো ডাইৰেক্ট আমি মূল কথালৈ আহিছো দেখিছে এটো RPF ৰ অফিচিয়েল ওয়েবসাইট হয় এডমিট কাৰ্ডৰ ইয়াতে আপোনালোকৰ অপচন বিলাক চাই লওক ৰেজিষ্ট্ৰেচন ইমেইল আইডি চেক কৰিবলৈ কৈছে আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ ইউজ কৰিবলৈ আপোনালোকক কৈছে এই পেজটোৰ কি কৰিব আপোনালোক ওপৰত যেটো আছে ৰেজিষ্ট্ৰেচন নাম্বাৰ আপুনি যেতিয়া এপ্লাই কৰিছিলে এপ্লিকেশন ফৰ্মখনতে ধুনিয়াকৈ লিখা আছে RPF ৰেজিষ্ট্ৰেচন নাম্বাৰ বুলি ৰেজিষ্ট্ৰেচন নাম্বাৰটো আনি ইয়াত আপোনালোকে ধুনিয়াকৈ ক্লিক কৰি বহুৱাই দিব যেহেতু মোৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোক ক্লিক কৰি দিলো তাৰ পিছতে ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব এতিয়া আপোনালোকে ডেট অফ বাৰ্থটো আপোনালোকে বহাই দিয়াৰ পিছতে আপোনালোকৰ মই ডেট অফ বাৰ্থটো অলপ হাইড কৰিব লাগিব যেটো যদি ৰেজিষ্ট্ৰেচন নাম্বাৰ ডেট অফ বাৰ্থটো যদি পাই যায় তেতিয়া হয়তো বেলেগে চেক কৰি থাকিব পাৰে সেই কাৰণে মই আপোনালোকক ভিডিঅ'টো ৰখাই ডেট অফ বাৰ্থটো বহাই আপোনালোকক কৈ আছো ভিডিঅ'টো শেষলৈকে চাব আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ ডেট অফ বাৰ্থ দুইটা বহুৱাৰ পিছতে তললে যেটো ক্যাপচা কোড আছে এনেকৈ মোৰ জেনেৰে আছে 665535 সেইটো আপোনালোকে সেম টু সেম তলৰ বক্সটোত বহাই লৈ আপোনালোকে তললে যেটো আছে লগইন কৰো বুলি হিন্দীত আছে আৰু লগইন বুলি যেটো অপচন আছে এই লগইন চুই দিব মই এতিয়া লগইনত চুই দিছো দেখিছে তাৰ পিছতে মোৰ এটো সাৰ্ভাৰটো ঘূৰি গৈ আছে আপোনালোক তাৰ পিছত আহিলে এটো এনেদৰে আহিছে ইয়াত ভয় খাবলগীয়া কোনো কথা নাই মোৰ যেহেতু আহিলে ডিয়াৰ ক্যান্ডিডেট সিটি স্লিপ ইজ নট লাইভ ইয়েট ফৰ ইয়োৰ এপ্লিকেশন মানে কি হল মোৰ এক্সামটো হুনকালে নাই যেহেতু আপোনালোকৰ আগত যিখন নটিচ আহিছিল এই নটিচখনৰ ভিডিঅটো অলৰেডি মই বনাইছো যে আপোনালোকৰ এক্সাম হোৱাৰ 10 দিনৰ আগতে আপোনালোকৰ কোনটো সেন্টাৰত কিমান টাইমত পৰিছে এক্সাম এপ্লিকেশন ষ্টেটাসটো আপোনালোকে চাব পাৰিব যেহেতু 20 ফেব্ৰুৱাৰী লৈকে এক্সাম সমূহ হৈ থাকিব সেই কাৰণে হয়তো মোৰ এক্সাম পিছলৈ আছে ৰেগুলাৰ আপুনি আজি তাৰিখৰ পৰা ভিজিট কৰি থাকিব ৰেগুলাৰ চাই থাকিব লাগিব কোন দিনা আহিব একো ঠিক নাই এতিয়া মই এই মুহূৰ্তত ভিডিঅটো বনাই থকা 7:15 আজি 21 তাৰিখে 7:15 ত ৰাতি বনাই আছো বৰ্তমানলৈকে মোৰ এডমিট কাৰ্ড অহা নাই এনেদৰে আপোনালোকে ৰেগুলাৰ চেক কৰি থাকিব হয়তো কোনোবা এটা সময়ত আহি যাব হয়তো আপোনাৰ মোৰ হয়তো 5 মাৰ্চ বা 10 মাৰ্চৰ পিছত আছে সেই কাৰণে বৰ্তমানলৈকে 10 দিন যেহেতু বেছি আছে 10 দিনতকে সেই কাৰণে বৰ্তমানলৈকে এপ্লিকেশন ষ্টেটাসটো অহা নাই আৰু লগতে যদি আপোনালোকে এপ্লিকেশন লগইন বা আইডি সাইডি পাহৰিলে তেন্তে ফৰগেট পাসপোৰ্ট কৰি আপোনালোকে আনিব পাৰিব আৰু যি হলে এপ্লাই কৰিছে গুৰুত্বৰে তেওঁলোকে নিশ্চয় আইডি পাসপোৰ্ট লিখি ৰাখিছে আপোনালোকে যি হক এনি এপ্লাই কৰে তেওঁলোকহে হেৰাই যাব সেই কাৰণে আপোনালোকে পৰাপক্ষত সকলোবিলাক পাসপোৰ্ট ভালদৰে কৰবাত লিখি ৰাখিব এইখিনিয়ে ভিডিঅটো সকলো বন্ধু বান্ধৱী লগৰ দাদা বাইদেউলৈ শেয়াৰ কৰি দিও যিসকলে আৰপিএফ কনষ্টেবলত এপ্লাই কৰিছিলে তেওঁলোকৰ ফাইনালি এডমিট কাৰ্ড আহি গ'ল আৰু যদি আপোনালোকৰ এপ্লিকেশন ষ্টেটাসটো শো কৰে কোনটো সিটিত পৰিছে কোনখন ডিস্ট্ৰিক্টত পৰিছে বা ক'ত পৰিছে তেতিয়া লগালগ আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব নোৱাৰিব আপোনালোকৰ এক্সাম ধৰি লওক 2 মাৰ্চত যদি আছে তেতিয়া হলে আপুনি 28 ফেব্ৰুৱাৰীহে 27 ফেব্ৰুৱাৰী মানেহে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব কিয়নো ফেব্ৰুৱাৰী মাহটো হল 28 দিনীয়া সেইবাবে 28 তাৰিখে ডাউনলোড 27 তাৰিখে ডাউনলোড হ'ব মানে এক্সাম হোৱাৰ 4 দিনৰ আগতে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব তললে আপুনি লগইন কৰি খোলাৰ পিছতে ডাউনলোড বুলি অপচন আহি যাব এডমিট কাৰ্ড এডমিট কাৰ্ড ডাউনলোড বুলি টেনচন ল'ব নালাগে মোৰ যেতিয়া আহিব তেতিয়া পুনৰ আপোনালোকৰ ভিডিঅ' প্ৰস্তুত কৰি দিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এই ভিডিঅ'টো ডেসক্ৰিপচনত ডাইৰেক্ট লিংকটো পাই যাব আপোনালোকে টেনচন ল'ব নালাগে ডেসক্ৰিপচনত যেটো শো মোৰ বুলি অপচন ওলাই থাকিব তাতে চুই দিয়াৰ পিছতে RPF এডমিট কাৰ্ড ডাউনলোড লিংক বুলি পাব তাতে ক্লিক কৰি আপোনালোকে নিজৰ এপ্লিকেশন ষ্টেটাস এডমিট কেতিয়া এক্সাম আহিছে কি কথা গোটেইখিনি চাব পাৰিব ভিডিঅটো সকলোলৈকে শেয়াৰ কৰি দিব লাইক কৰি দিব ইনফৰমেশনখিনি পাই যদি ভাল লাগিলে ডেসক্ৰিপচনতে টেলিগ্ৰাম চেনেলটো দি থৈছো টেলিগ্ৰাম চেনেলটো লিংকৰ পৰা সাবস্ক্ৰাইব কৰি লব তাত ভিডিঅ' নটিফিকেশন লিংক বিলাক দি থাকো তাৰ পিছত আৰু ইনষ্টা আইডিটো ফলো কৰি ৰাখিব আৰু আপোনালোকৰ আহিলে যদিও কমেন্ট কৰিব নাই অহা যদিও কমেন্ট কৰিব নেক্সট কিহৰ ওপৰত ভিডিঅ' লাগে আপোনালোক এক্সাম দিবলৈ যাওঁতে কি লগত লৈ যাব তাৰ ওপৰত ভিডিঅ' লৈ আহিম চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব ধন্যবাদ